যোৱা কিছুদিন ধৰি বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত হপা ধৰাক লৈ এক আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা আমি পৰিলক্ষিত কৰিছোঁ। হয়, কোনোবাই কৈ আছে তেখেতৰ সন্তানক উঠাই ল'ব গৈছিল, কোনোবাই তেনেকুৱা কিবা কিবি কৈ এক হুলস্থুলীয়া পৰিৱেশ মাজে সময়ে আমি পৰিলক্ষিত কৰিছোঁ। আৰু বিভিন্ন ক্ষেত্ৰত এই ক্ষেত্ৰত বাতৰিও সম্প্ৰচাৰ কৰা হৈছে যে হপা ধৰা বুলি। তো আচলতে হপা ধৰা আছে নে নাই বা হপা ধৰা কি, সেই বিষয়ে কিন্তু এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই। কিয়নো এতিয়ালৈকে আমি জানিব পৰা মতে এতিয়ালৈকে কোনো এজন হপা ধৰাক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। তো এই ক্ষেত্ৰত আমি এটাই কথা ক'ম, হপা ধৰা বুলি কৈ আতংকিত নহয়, সতৰ্ক হওক। আতংকিত হোৱাৰ পৰিৱৰ্তে সতৰ্ক হওক, যাতে তেনেকুৱা পৰিৱেশৰ সৃষ্টি নহয়। তেনেকুৱা কিবা সন্দেহজনক ব্যক্তিক আপোনালোকে পৰিলক্ষিত কৰে বা তেনেকুৱা কোনো পৰিস্থিতিৰ সৃষ্টি হয়, আপোনালোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰি, আতংকিত নহৈ আপোনালোকে তাৎক্ষণিকভাৱে আৰক্ষীক খবৰ দিয়ক। আৰক্ষী আছে আপোনালোকৰ সুৰক্ষাৰ্থে, আমাৰ সুৰক্ষাৰ্থে আৰক্ষী আছে, নিশ্চয় আৰক্ষী ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে পুনৰবাৰ কৈছোঁ, আতংকিত নহয়, সতৰ্ক হওক। এই হপা ধৰাক লৈ যিটো আতংকময় পৰিৱেশ আমাৰ বৰপেটা জিলাত বিৰাজমান কৰি আছে, ইয়াৰ পৰা আমি একচুৱেলি সতৰ্ক হ'লেহে পৰিত্ৰাণ পাব পাৰিম। চাওক, এই ক্ষেত্ৰত আমাৰ সৈতে এজন বিশিষ্ট ব্যক্তি আছে, আমি তেখেতৰ পৰা দুআষাৰ জানিম কি ক'ব। যিহেতু হপা ধৰাক লৈ বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত এক আতংকময় পৰিৱেশ আমি পৰিলক্ষিত কৰিছোঁ। সকলোৱে হপা ধৰা বুলি কৈ এক হুলস্থুলীয়া পৰিৱেশ মাজে সময়ে যোৱা কিছুদিন ধৰি আমি পৰিলক্ষিত কৰি আছো। কি ক'ব একচুৱেলি? আজি কিছুদিনৰ পৰা আমি পৰিলক্ষিত কৰি আছো যে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত যে হপা ধৰা লৈ মানুহৰ মাজত আতংকৰ সৃষ্টি হৈছে, আৰু সৰ্বসাধাৰণ ৰাইজ বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীসকলেও আতংকিত হৈছে। আৰু আমি বিশেষকৈ ক'ব খোজো যে ৰাইজক আমি উদ্দেশ্যি কওঁ যে এনেধৰণৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিলে মানুহৰ মাজত আতংকৰ সৃষ্টি হ'ব। যদি হপা ধৰা নিচিনা কিবা বস্তু থাকে বা কোনোবাই যদি পৰিলক্ষিত কৰে, লগে লগে আৰক্ষী প্ৰশাসন বা প্ৰত্যেকটো গাঁওৰক্ষী বাহিনী আছে, তেওঁলোকক অৱগত কৰিব লাগে। আৰু এটা কথা ক'বলৈ বিচাৰিছো যে আজিৰ পৰা 4-5 বছৰ পূৰ্বে যে কলাভূত বুলি এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল আমাৰ বৰপেটা জিলাত। বিভিন্ন গাঁৱত দিনে নিশা মানুহে উজাগৰে থাকি ডিউটি দিব লগা হৈছিল, কিন্তু লাহে লাহে এই আতংকটো দূৰ হৈছিল। আৰু মই ভাবো যে কিছুমান সমাজ বিৰোধী চক্ৰ, যি বৰ্তমান আমাৰ সমাজত যি চলি আছে, যে ড্ৰাগছৰ যি অবাধ বেহা, বিভিন্ন ধৰণৰ সমাজ বিৰোধী চক্ৰ, বিভিন্ন ধৰণৰ তেওঁলোকৰ দ্বাৰা এই ধৰণৰ কাৰ্যবিলাক সংঘটিত হৈ আছে নেকি। মানুহৰ মাজত এটা আতংক সৃষ্টি কৰি কেনেধৰণে লুটপাট চলোৱা যায়, এই ধৰণৰ এটা পৰিকল্পনা থাকিব পাৰে। আচলতে আতংকিত নহয়, সতৰ্ক হ'ব লাগে। আতংকিত হ'ব নালাগে, কাৰণ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'লে সৰ্বসাধাৰণ ৰাইজ বিশেষকৈ সৰু সৰু কণ ল'ৰা ছোৱালী আছে, স্কুলত যাবলৈ ভয় কৰিব। আমি পৰিলক্ষিত কৰি আছো আজি কিছুদিনৰ পৰা যে এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈ আছে। আমি সমূহ ৰাইজক অনুৰোধ জনাম যে আপোনালোকে সতৰ্ক থাকক, সকলোৱে সতৰ্ক থাকক আৰু ভালদৰে দৃষ্টি নিক্ষেপ কৰক। যদি কোনো ধৰণৰ এনেকৈ সন্দেহজনক ব্যক্তি যদি আপোনালোকৰ অঞ্চলত যদি প্ৰত্যক্ষ কৰে, লগে লগে যে আমাৰ আৰক্ষী প্ৰশাসন আছে, আৰক্ষী প্ৰশাসনক অৱগত কৰিব লাগে। আচলতে মন্তব্য শুনা পালে এটাই কথা, আমিও একেটা কথাই কৈছো যে আতংকিত হ'ব নালাগে। আতংকিত নহয়, আপোনালোকে সতৰ্ক হওক। আতংকিত হোৱাৰ পৰিৱৰ্তে যদি সতৰ্ক হয়, নিশ্চয় এই যিটো হপা ধৰাৰ যিটো আতংক, ইয়াৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। আৰু ইয়াক লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিব নালাগে, কিয়নো মানুহৰ মাজত বৰ্তমান বৰপেটা জিলাত বিশেষকৈ কেতিয়াবা যোৱাকালিও হাউলিত তেনেকুৱা এটা ঘটনা, এটা ৰাতি নিশাৰ ভাগত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা আমি পৰিলক্ষিত কৰিছোঁ। কোনোবা দুইজন সন্তানক উঠাই ল'ব খুজিছিল বুলি এনেকৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল, যিটো ইতিমধ্যে বহু সংবাদ মাধ্যমত বাতৰিও সম্প্ৰচাৰ কৰা হৈছিল সেই বিষয়ে। তো গতিকে আমি এটাই কথা ক'ম, আপোনালোকে আতংকিত নহ'ব। এই হপা ধৰা লৈ আতংকিত নহ'ব, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰিব। তেনেকুৱা কৰিলে হয়তো ভালতকৈ বেয়াহে বেছি হ'ব। গতিকে আমি ক'ম যে আতংকিত নহয়, আপোনালোকে সতৰ্ক হওক। আৰু তেনেকুৱা কিবা, পুনৰবাৰ কৈছোঁ, তেনেকুৱা কিবা যদি সন্দেহজনক কাৰোবাক যদি আপোনালোকে পৰিলক্ষিত কৰে, নিশ্চয়কৈ আপোনালোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰি আপোনালোকে আৰক্ষীক খবৰ দিয়ক। নিশ্চয়কৈ এই সমস্যাৰো সমাধান হ'ব।